নিবনুৱা যুৱক যুৱতীক কৰ্ম সংস্থাপন দিয়া মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিৰ জৰিয়তে আমি 2 লাখ যুৱকক 2 লাখ টকাৰ ঋণ আৰু অনুদান প্ৰদান কৰোঁ, যাৰ জৰিয়তে তেখেতসকলে জীৱন বাটত আগুৱাই যাবলৈ প্ৰেৰণা পায়। মই অত্যন্ত আনন্দিত যে এই বছৰৰ ৭৫,০০০ যুৱক যুৱতীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে। অহা ডিচেম্বৰ মাহত আমি আপোনালোকক মাতি আনি 2 লাখ টকাৰ প্ৰথম কিস্তি 1 লাখ টকা প্ৰদান কৰিম। ইয়াৰ সমান্তৰালভাৱে যোৱাবাৰ আমি যি ২৫,০০০ যুৱক যুৱতীক 1 লাখ টকা দিছিলোঁ যোৱা বছৰত, তেওঁলোকে যদি এই 1 লাখ টকাটো ভালকৈ ব্যৱহাৰ কৰিছে, তেওঁলোকক দ্বিতীয় কিস্তিৰ 1 লাখ টকা দিবলৈও মই আপোনালোকক গুৱাহাটীলৈ আমন্ত্ৰণ জনাম। অৰ্থাৎ ৭৫,০০০ আৰু ২৫,০০০ 1 লাখ ল'ৰা ছোৱালীয়ে আত্মসংস্থাপনৰ সুযোগ পাব। লগে লগে আৰু 1 লাখ যুৱক যুৱতীক এই আঁচনিত আনিবৰ কাৰণে আমি নতুনকৈ বিজ্ঞাপনো দিয়া আৰম্ভ কৰিম। আত্মনিৰ্ভৰ আঁচনিৰ চিএমে কি ক'লে আপোনালোকে শুনিলে যে ডিচেম্বৰত দিম বুলি ঘোষণা কৰিছে যে 1.0 আৰু 2.0 একেলগে ৭৫,০০০ আৰু ২৫,০০০ যুৱক যুৱতীক একেলগে খানাপাৰাত নি কিনে পইচাটো দিম বুলি কৈছে, কিন্তু কোনো তাৰিখ ঘোষণা কৰা নাই। সেইটো লৈ এটা বহুত ডাঙৰ সমস্যা আৰু ডাঙৰ কথা। কিমান তাৰিখে দিব সেই কথাটো মানে নক'লে। আৰু যোৱা বছৰটো ছেপ্টেম্বৰ মাহতে দিছিলে, ছেপ্টেম্বৰত নিদিলেতো এইবাৰ অক্টোবৰত দিব লাগিছিলে, অক্টোবৰ নে নৱেম্বৰ দিব লাগিছিল, কিন্তু ডাইৰেক্ট ডিচেম্বৰ। কিন্তু ডিচেম্বৰত কিমান তাৰিখে পইচাটো পায় সেইটো কোনো ভৰসা নাই। গতিকে আপোনালোকে ভাবক যে পইচাটো পাবনে নাপায়। আৰু সকলোতকৈ ডাঙৰ কথাটো হৈছে কি, ইতিমধ্যে সকলো যিটো প্ৰক্ৰিয়া আছিলে চিলেকশ্যনৰ সেইটো অলৰেডি হৈ গৈছে বুলি হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজে ঘোষণা কৰিছে। আপোনালোকে নিজে গম পাইছে যে চিলেকশ্যন প্ৰক্ৰিয়া কমপ্লিট হৈ আছে। কেৱল চিএমৰ ঘোষণা পালে পইচাটো দিব, আৰু পইচাটো দিয়াৰ কথা কৈছে যে ডিচেম্বৰত। বাকী আপোনালোকে ভাবি লওক, যদি ডিচেম্বৰত যদি পইচাটো দিয়ে তেতিয়াহ'লে ফোন মেছেজ কেতিয়া আহিব? 2 দিন বা 3 দিন আগত আহিব। গতিকে পইচাটো ছেপ্টেম্বৰ মাহৰ কিমান তাৰিখে দিয়ে সেই তাৰিখটো ঘোষণা কৰা নাই। গতিকে আপোনালোকে এতিয়া চিএম ত্ৰিপুৰাৰ কথাটো কি ভাবিব, কি চিন্তা কৰিব, সেইটো আপোনালোকে নিজে ভাবক। মোৰ ভাবিবলগীয়া একো নাই। বাকী মই পইচাটোৰ কথা এতিয়া চিন্তা কৰে নাই। বাকী আপোনালোকে চিন্তা কৰিছে নে কৰা নাই আপোনালোকে ভাবিব। আৰু চিলেকশ্যন পাইছে নে পোৱা নাই আপোনালোকে সেইটো কথা আগত গুৰুত্ব দিয়ক। চিলেকশ্যনটো অলৰেডি হৈয়ে গৈছে আৰু চিলেকশ্যন প্ৰক্ৰিয়া মানে অকমপ্লিট হৈ গৈছে। গতিকে আপোনালোকে ভাবক যে চিলেকশ্যন পাইছে নে পোৱা নাই। বাকী বেলেগ কথা আজিৰ এই ভিডিঅ'টোত নকওঁ। নেক্সট ভিডিঅ'ত আপোনালোকক ভালকৈ সকলোখিনি কথা A to Z ডিটেইলছ বুজাই কৰি কিনে নেক্সট ভিডিঅ'ত মই লৈ আহিছোঁ।